আটাইতকৈ ডাঙৰ পাপ কি? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ আলোচনা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আলোচনাৰ বাবে ল'ব খোজা পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়াৰ বিলাপ নামৰ পুস্তকখন। আজিৰ অনুষ্ঠানত এই বিলাপ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই ১ নম্বৰ অধ্যায়টোৰ ওপৰত ভিত্তি কৰি আলোচনা আগবঢ়োৱা হ'ব। জিৰিমিয়াৰ বিলাপ পুস্তকখনত আমি জিৰিমিয়াৰ বিলাপবোৰ পাওঁ। জিৰিমিয়াই জোচিয়াৰ ৰাজত্বকালত নিজৰ পৰিচৰ্যা আৰম্ভ কৰিছিল। তেওঁ আৰু জোচিয়া দুয়োজনেই ডেকা আছিল আৰু তেওঁলোক বন্ধু আছিল। যিহুদা দেশত শেষ পুনৰ জাগৰণটোৰ নেতৃত্ব দিয়া ৰজাজনেই আছিল জোচিয়া। বহুতৰ হৃদয় স্পৰ্শ হৈছিল যদিও সামগ্ৰিকভাৱে ই বহুলাংশে ওপৰুৱা পৰিৱৰ্তন বুলিহে প্ৰমাণিত হৈছিল। জোচিয়াই মাগিদোত মিছৰৰ ফৌৰন নেখুৰ বিৰুদ্ধে হোৱা যুদ্ধত অকালতে মৃত্যুৰ সন্মুখীন হয়। জিৰিমিয়াই জোচিয়াৰ পিছত অহা 4জন দুৰ্ভগীয়া ৰজাৰ ৰাজত্বকালত নিজৰ ভাৱবাদীৰ পৰিচৰ্যা অব্যাহত ৰাখিছিল। সেই ৰজা 4জন আছিল জিহুৱাহজ, জিহুৱাকিম, জিহুৱাখিন আৰু জিহুদাৰ শেষ ৰজা চিদিকিয়া। জিৰিমিয়াৰ বাৰ্তাটো আছিল এটা কঠোৰ বাৰ্তা। তেওঁ নিজৰ লোক আৰু নিজৰ জাতিটোক ঈশ্বৰৰ ওচৰলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ সফল হ'ব পৰা নাছিল। তেওঁ জেৰুজালেমৰ ধ্বংসৰ সাক্ষী হ'ব লগা হৈছিল। তেওঁ যি কৈছিল সেই সকলো তেওঁৰ চকুৰ আগতে ফলিওৱা দেখিব লগা হৈছিল। সেই সকলো দেখি তেওঁৰ হৃদয় ভগ্ন হৈছিল। বিলাপৰ পুস্তকখন 5টা অধ্যায়ৰে গঠিত আৰু প্ৰতিটো অধ্যায় এটা এলিজি, মানুহৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত কৰা বিলাপৰ নিচিনা। এই প্ৰতিটো কবিতা অতিশয় দুখজনক। সেইবোৰৰ মাজেৰে আমি জিৰিমিয়াক জেৰুজালেমৰ ওপৰত থিয় হৈ কান্দি থকা দেখিবলৈ পাওঁ। এই পুস্তকখন চকুলো আৰু দুখেৰে ভৰি আছে। ই হৃদয় বিদাৰক গীত, দুখৰ গীত। জিৰিমিয়াক ভগ্ন হৃদয়ৰ ভাৱবাদী বুলি কোৱা হৈছে। তেওঁৰ জীৱন আছিল দুখ আৰু কৰোণাৰে ভৰা। জেৰুজালেমৰ কাৰণে কান্দি কান্দি বহি থকা জিৰিমিয়াই আমাক মনত পেলাই দিয়ে আন এজন ব্যক্তিৰ কথা, যিজনে জেৰুজালেমৰ বাবে একেদৰে ক্ৰন্দন কৰিছিল। তেওঁ আছিল প্ৰভু যীশু। পাৰ্থক্য মাথো এইটোৱেই যে জেৰুজালেম ধ্বংসস্তূপ হৈ পৰাৰ পাছত জিৰিমিয়াই ধ্বংসাৱশেষবোৰলৈ চাই কান্দিছিল। প্ৰায় 6 শতিকাৰ পিছত যীশুৱে সেই একেখন নগৰৰ কাৰণে কান্দিছিল, কাৰণ সেই নগৰৰ অৱস্থা কি হ'ব সেইটো তেওঁ জানিছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ বিলাপ নামৰ পুস্তকখন আৰম্ভ কৰিব খুজিছোঁ। এই বিলাপ বা জিৰিমিয়াৰ বিলাপ নামৰ পুস্তকখনত 5টা অধ্যায় আছে। জিৰিমিয়া ভাৱবাদীয়ে দিয়া ভাৱবাণীৰ পাছতেই এই পুস্তকখন লিখা হৈছে। জিৰিমিয়া ভাৱবাদীয়ে যেনেদৰে বিলাপ কৰিছিল তাৰে বিৱৰণ আমি এই পুস্তকখনত পাওঁ। কোনো বাইবেল শিক্ষকৰ মতে স্বজাতিৰ আধ্যাত্মিক, নৈতিক আৰু এনেকি ৰাজনৈতিক পতনৰ বাবে জিৰিমিয়াই বৰ দুখ পাইছিল। তেওঁ আটাইতকৈ দুখ পাইছিল তেওঁৰ নিজৰ মানুহখিনিৰ থৰডিঙীয়া স্বভাৱৰ কাৰণে, অনমনীয় স্বভাৱৰ কাৰণে। তেওঁলোকৰ যি স্বভাৱৰ কাৰণেই তেওঁলোকৰ বাবে বৰ দুখ লগা অৱস্থা আহিব, তেওঁলোকৰ নগৰ আৰু দেশ ধ্বংস হ'ব। তেওঁলোকৰ তেনে অৱস্থাৰ কাৰণে জিৰিমিয়াই বিলাপ কৰি
যিবোৰ বাণী প্ৰকাশ কৰিছিল সেইবোৰ লিখিত বাণীকেই এই বিলাপ পুস্তকখনত আমি পাওঁ আৰু সেই বাণীখিনি 5টা অধ্যায়ত লিখা হৈছে। প্ৰিয় শ্ৰোতা, জিৰিমিয়া ভাৱবাদীৰ বিলাপৰ বিষয়টোৱেই আজিৰ আমাৰ অধ্যয়নৰ বিষয়। সকলোকেইজন ভাৱবাদীৰে একোটা বিশেষত্ব আছে। জিৰিমিয়াই তেওঁৰ প্ৰভুৰ পৰিচৰ্যা চকুলোৰে কৰিছিল আৰু সেয়াই আছিল তেওঁৰ বিশেষত্ব। বিলাপ নামৰ এই পুস্তকখন যেতিয়া আমি অধ্যয়ন কৰিছোঁ তেতিয়া আমি আচলতে জিৰিমিয়াৰ চকুলোকেই অধ্যয়ন কৰিছোঁ। আমি আগতেই পাই আহিছোঁ যে তেওঁ চেঙেলীয়া ডেকা বয়সতেই প্ৰভুৰ বাবে ভাৱবাদী হোৱাৰ আহ্বান পাই যিহুদাৰ ঈশ্বৰ প্ৰেমী ৰজা জোচিয়াৰ দিনৰ পৰাই ভাৱবাদীৰ কাম কৰি আহিছে। জোচিয়া ৰজাৰ মৃত্যুৰ পাছত যিহুদাৰ জিহুৱাহজ, জিহুৱাকিম, জিহুৱাখিন আৰু চিদিকিয়া ৰজাৰ লগতো তেওঁ কাম কৰিছিল। জোচিয়াৰ সময়ৰ যিহুদী মানুহখিনিৰ মাজত এক প্ৰকাৰৰ আধ্যাত্মিক পুনৰ জাগৰণ হৈছিল। কিন্তু তেওঁৰ পাছৰ বাকীকেইজন ৰজা ঈশ্বৰবিহীন লোক হোৱাৰ বাবে তেওঁলোকৰ সকলো প্ৰজা ৰজা যেনে প্ৰজাও তেনে হৈছিল, অৰ্থাৎ ঈশ্বৰৰ প্ৰতি পিঠি দিছিল। যিহুদাৰ ৰজা আৰু প্ৰজাসকলক ঈশ্বৰে বৰ দয়া কৰি তেওঁৰ দাস জিৰিমিয়াৰ জৰিয়তে তেওঁলোকৰ পাপ পথৰ পৰা ঘূৰি ঈশ্বৰৰ সন্তানৰ দৰে চলাৰ পৰামৰ্শ আৰু আদেশ আৰু নিৰ্দেশ দিছিল। কিন্তু তেওঁলোকে তাৰ বিৰুদ্ধে এক ধৰণৰ বুঢ়া আঙুলিহে দেখুৱাই দিবলৈ মৰসাহ কৰিছিল আৰু ঈশ্বৰৰ ওপৰত নিৰ্ভৰ নকৰি মানুহৰ ওপৰতহে তেওঁলোকে নিৰ্ভৰ কৰিছিল। ঈশ্বৰক বিশ্বাস নকৰি তেওঁলোকে মানুহকহে বিশ্বাস কৰিছিল। তাৰ ফলত ৰজাকেইজনৰ আৰু লগতে জেৰুজালেমৰো যি ধৰণৰ পতন ঘটিল তাক জিৰিমিয়াই নিজ চকুৰে দেখা পাইছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। জিৰিমিয়া 1 নম্বৰ অধ্যায়ৰ 1 পৰা 17 নম্বৰ পদলৈকে পাঠ কৰি দিম। জেৰুজালেমৰ দুখভোগ। প্ৰজাৰে পৰিপূৰ্ণ নগৰী কেনে অকলশৰীয়া হৈ বহি আছে। তেওঁ কেনে বিধৱাৰ নিচিনা হ'ল। যিজনী জাতিবিলাকৰ মাজত মহতি আৰু প্ৰদেশবোৰৰ মাজত ৰাণী আছিল, তেওঁ কেনে কৰদাত্ৰী হ'ল। তেওঁ ৰাতি বৰকৈ কান্দে। তেওঁৰ চকুৰ পানী তেওঁৰ গালত আছে। তেওঁৰ প্ৰেমকাৰীবিলাকৰ মাজত তেওঁক সান্তনা কৰিবলৈ কোনো নাই। তেওঁৰ সকলো বন্ধুৱে তেওঁৰ অহিতে বিশ্বাসঘাতকতা কৰিলে। সিবিলাক তেওঁৰ শত্ৰু হ'ল। দুখ আৰু টান বন্দীকামৰ নিমিত্তে যিহুদা দেশান্তৰলৈ গ'ল। তেওঁ জাতিবিলাকৰ মাজত বাস কৰিছে। তেওঁ একো বিশ্ৰাম নাপায়। তেওঁৰ পাছে পাছে খেদি যোৱাবিলাকে ঠেক বাটত তেওঁক লগ ধৰিলে। পৰ্বতলৈ কোনো নোযোৱাত চিউনৰ পথবোৰে শোক কৰিছে। তেওঁৰ আটাই দুৱাৰ ধ্বংস কৰা হ'ল। তেওঁৰ পুৰোহিতবিলাকে হুমুনিয়াহ পেলায়। তেওঁৰ কুমাৰীবিলাক দূষিত হৈছে আৰু তেওঁ নিজে অতি বেজাৰত আছে। তেওঁৰ শত্ৰুবোৰ প্ৰধান হ'ল, তেওঁৰ বৈৰীবোৰৰ উন্নতি হ'ল, কিয়নো তেওঁৰ অপৰাধ অধিক হোৱাৰ কাৰণে জিহুৱাই তেওঁক ক্লেশ দিলে। তেওঁৰ শিশুবিলাকে শত্ৰুৰ আগে আগে বন্দী অৱস্থালৈ গ'ল আৰু চিউন জীয়াৰীৰ সকলো শোভাই তেওঁক এৰি গ'ল। তেওঁৰ অধ্যক্ষবিলাক চৰণীয়া ঠাই নোপোৱা হৰিণৰ নিচিনা হ'ল আৰু শক্তিহীন হৈ খেদি নিয়া লোকৰ আগে আগে গ'ল। জেৰুজালেমে নিজৰ দুখ আৰু কষ্টৰ দিনত পূৰ্বকালৰ নিজৰ আটাই মনোহৰ বস্তু সোঁৱৰণ কৰিছে। যেতিয়া তেওঁৰ প্ৰজাবিলাক শত্ৰুৰ হাতত পৰিল আৰু কোনেও সহায় নকৰিলে, তেতিয়া শত্ৰুবোৰে তেওঁক দেখি তেওঁৰ ধ্বংস অৱস্থাত উপহাস কৰিলে। জেৰুজালেমে অতিশয় পাপ কৰিলে। এই নিমিত্তে তেওঁ অসুচি বস্তু যেন হ'ল। তেওঁৰ সন্মানকাৰীবিলাকে তেওঁৰ উলংগতা দেখাৰ কাৰণে তেওঁক তুচ্ছ জ্ঞান কৰিছে। তেওঁ নিজেও হুমুনিয়াহ পেলাইছে আৰু পাছফাললৈ মুখ ঘূৰাইছে। তেওঁৰ চোৱা তেওঁৰ কাপোৰৰ আঁচলত লাগি আছে। তেওঁ নিজৰ শেষ গতি মন নকৰিলে। এই নিমিত্তে আচৰিত ৰূপে তেওঁৰ অধোগতি হ'ল। তেওঁক সান্তনা কৰোতা কোনো নাই। হে জিহুৱা, মোৰ দুখ চোৱা, কাৰণ শত্ৰুৱে গৰ্ব কৰিলে। শত্ৰুৱে তেওঁৰ আটাই মনোহৰ বস্তুৰ ওপৰত হাত দিলে। কিয়নো তুমি যি জাতিবোৰক তোমাৰ সমাজত সোমাবলৈ নিষেধ কৰিছিলা, সেই জাতিবোৰক তেওঁৰ পবিত্ৰ স্থানত সোমোৱা তেওঁ দেখিছে। তেওঁৰ সকলো প্ৰজাই হুমুনিয়াহ পেলাই অন্ন বিচাৰিছে। তেওঁবিলাকে প্ৰাণ ৰাখিবৰ অৰ্থে আহাৰৰ নিমিত্তে নিজ নিজ মনোহৰ বস্তুবোৰ দিলে। হে জিহুৱা, চোৱা আৰু মন দিয়া, কিয়নো মই নিঃ অৱস্থাত পৰিছোঁ। হে বাটৰুৱাবিলাক, এয়ে তোমালোকৰ দৃষ্টিত একো নহয়নে? জিহুৱাই নিজৰ প্ৰচণ্ড ক্ৰোধৰ দিনা যি দুখেৰে মোক দুখ দিলে,
মোলৈ কৰা মোৰ সেই দুখৰ নিচিনা আৰু দুখ হ'ব পাৰেনে? বিবেচনা কৰি চোৱা। তেওঁ ওপৰৰ পৰা মোৰ হাড়বোৰৰ মাজলৈ অগ্নি পঠালে আৰু সেয়ে সেইবোৰৰ খৰখৰীয়া কৰিলে। তেওঁ মোৰ ভৰিলৈ জাল পাতিলে, মোক পাছলৈ ঘূৰালে। তেওঁ মোক অনাথা আৰু ওৰে দিনটো শ্ৰান্তা কৰিলে। মোৰ অপৰাধ ৰূপ জুৱলি তেওঁৰ হাতেৰে বন্ধা হ'ল। সেইবোৰ পকোৱা হ'ল, মোৰ ডিঙিত উঠিল। তেওঁ মোৰ বল নাইকিয়া কৰিলে। যিবোৰৰ বিৰুদ্ধে মই থিয় হ'ব নোৱাৰোঁ, সিহঁতৰ হাতত জিহুৱাই মোক সমৰ্পণ কৰিলে। মোৰ মাজত থকা মোৰ আটাই বীৰকে প্ৰভুৱে তুচ্ছ কৰিলে। তেওঁ মোৰ ডেকাবিলাকক গুৰি কৰিবলৈ মোৰ অহিতে এখন সভা আহ্বান কৰিলে। প্ৰভুৱে কুমাৰী জিহুদা জীয়াৰীক দ্ৰাক্ষাকুণ্ডত গছকা দি গছকিলে। এইবোৰৰ কাৰণে মই কান্দিছোঁ। মোৰ চকুৰেই পৰা পানী বৈ গৈছে। কিয়নো মোৰ প্ৰাণ জোৰাব পৰা সান্তনাকাৰী মোৰ পৰা আঁতৰত আছে। শত্ৰু জয়ী হোৱাত মোৰ সন্তানবিলাক অনাথ হ'ল। চিউনে হাত মেলিছে, তেওঁক সান্তনা কৰিবলৈ কোনো নাই। বিলাপ 1 অধ্যায়টোত জিৰিমিয়াই যেনেধৰণে কথাবোৰ আৰম্ভ কৰিছে, তাৰে ধাৰণা হয় যে তেওঁ যিহুদী মানুহখিনি যিভাৱে বন্দী হৈ বিদেশলৈ গোলামী খাটিবলৈ গৈছে আৰু জেৰুচালেমৰ পতন ঘটিছে, তাকে দেখি ভেবা লাগিছে। নগৰখন এৰাবাৰীৰ নিচিনা হৈছে। এজনী বিধৱা তিৰোতাৰ অৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। জাতিবোৰৰ মাজত মহান জাতি আৰু দেশবোৰৰ মাজত প্ৰধান নগৰখন কিয় আজি পৰাধীন জাতি আৰু নগৰ হ'বলগীয়া হ'ল? কিন্তু তাৰ পাছতেই জিৰিমিয়াৰ যেন তন্দ্ৰা ভাগিল। সেয়ে তেওঁ তেনে হোৱাৰ কাৰণটো জানি ঘোষণা কৰিছে যে জেৰুচালেমে ঈশ্বৰৰ বিৰুদ্ধে ঘোৰ পাপ আচৰিলে। সেয়ে নগৰখনে ঈশ্বৰৰ ক্ৰোধত পতিত অৱস্থা গ্ৰহণ কৰিবলগীয়া হ'ল। আজিৰ মানুহে সদায়েই ঈশ্বৰৰ প্ৰেমৰ কথাকেহে শুনিবলৈ ইচ্ছা কৰে। নাতিয়েকে ভালকেই কৰক বা বেয়াকেই কৰক, তাৰ নীতি বিধি আৰু মূৰৰ ঘি ব্যৱহাৰ নকৰা ভোদা আৰু হোজা ককা দেউতাকে তাক চুমা খাই থাকে। আজিৰ দুষ্ট মানুহ জাতিৰ কাৰণে ঈশ্বৰো তেনে ভোদা ককা দেউতাকৰ ভূমিকা ল'লে বৰ ভাল পায়। কিন্তু আমি আটাইয়েই মনত ৰখা ভাল যে ঈশ্বৰেই। তেওঁ কোনো পাপত পতিত থকা মানুহৰ বাবে হোজা আৰু ভোদা ককা দেউতাকৰ ভূমিকা নলয়। পাপত পতিত লোকসকলে পতনৰ মুখ দেখাৰ পূৰ্বেই সেই অৱস্থাৰ পৰা উদ্ধাৰ বা পৰিত্ৰাণ কৰিবলৈ ইচ্ছা কৰি পৰিত্ৰাণ গ্ৰহণ কৰিবলৈ উদাত্ত কণ্ঠেৰে নিমন্ত্ৰণ তেওঁ জনায়েই আছে। তেওঁলৈ ঘূৰি অহাসকলে পৰিত্ৰাণ পাইছে। কিন্তু যিসকলে ঈশ্বৰৰ আহ্বানলৈ কাণসাৰ নকৰি ঈশ্বৰৰ বিৰোধিতাহে কৰে, তেওঁলোকৰ বাবে তেওঁ ভোদা ককা দেউতাকৰ ভূমিকা ল'ব নলয়। কাৰণ তেওঁ পাপেৰে সৈতে আপোচ নকৰে। পাপৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ প্ৰেমময় ঈশ্বৰ, কিন্তু পাপতেই মজি থকা সকলৰ বাবে তেওঁ ক্ৰোধী ঈশ্বৰ। বহুতে ভাবে যে জগতৰ মানুহক প্ৰভুৰ নিমিত্তে জয় কৰিবলৈ আমি সদায়েই ঈশ্বৰক প্ৰেমময় আৰু ভুলতো ভালতো শান্তিকামী ঈশ্বৰ ৰূপে তুলি ধৰিব নালাগে। জিৰিমিয়ায়ো হেৰুৱা জগতখনক উদ্ধাৰ কৰাৰ চেষ্টা চলাইছিল আৰু তাত তেওঁ বৰ কৃতকাৰ্য হ'ব পৰা নাছিল। কিন্তু তেওঁ ঈশ্বৰৰ বচন ঘোষণা কৰোঁতে তেওঁ সেইখিনি ঈশ্বৰৰ বচনৰূপেই ঘোষণা কৰিছিল। ঈশ্বৰে জিহুদাৰ পাপৰ সুদবিচাৰ কৰিছিল আৰু তেওঁ আজিও পাপৰ সুদবিচাৰ কৰে। এতিয়া আমি 1 অধ্যায়ৰ 18 পদৰ পৰা 22 পদলৈকে পাঠ কৰি দিম। জিহুৱা ধাৰ্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ। হে জাতিবিলাক, মই তোমালোকক বিনয় কৰোঁ, শুনা আৰু মোৰ দুখলৈ দৃষ্টি কৰা। মোৰ যুৱতী আৰু ডেকাবিলাক বন্দী অৱস্থালৈ গ'ল। মই মোৰ প্ৰেমকাৰীবিলাকক মাতিলোঁ, কিন্তু তেওঁবিলাকে মোক প্ৰবঞ্চনা কৰিলে। প্ৰাণ ৰক্ষা কৰিবৰ অৰ্থে আহাৰ বিচাৰোঁতে মোৰ পুৰোহিত আৰু বৃদ্ধ লোকবিলাকে নগৰত প্ৰাণ ত্যাগ কৰিলে। হে জিহুৱা, দৃষ্টি কৰা, কিয়নো মই সংকটত পৰিলোঁ। মোৰ হৃদয় অত্যন্ত দূষিত হৈছে। মোৰ অন্তৰত মোৰ হৃদয় বিকৃত হ'ল, কাৰণ মই অত্যন্ত বিদ্ৰোহ কৰিলোঁ। বাহিৰত তৰোৱালে নিঃসন্তান কৰিছে, ঘৰত যেন মৃত্যুহে উপস্থিত। মই যে হুমুনিয়াহ পেলাওঁ, তাক শত্ৰুবোৰে শুনিলে। মোক সান্তনা কৰিবলৈ কোনো নাই। মোৰ আটাই বৈৰীয়ে মোৰ অমংগলৰ কথা শুনিলে। তুমি ইয়াক কৰাত সিহঁত আনন্দিত হৈছে। তুমি যি দিনৰ বিষয়ে ঘোষণা কৰিলা, তুমি সেই দিন উপস্থিত কৰিবা, তাতে সিহঁত মোৰ নিচিনা হ'ব। সিহঁতৰ সমস্ত দুষ্টতা তোমাৰ লগত উপস্থিত হওক। মোৰ আটাই অপৰাধৰ নিমিত্তে তুমি মোলৈ কৰা নিচিনাকৈ সিহঁতলৈকো কৰা, কিয়নো মোৰ হুমুনিয়াহ অনেক আৰু মোৰ অন্তৰ দুৰ্বল। জেৰুচালেম নগৰ ধ্বংস হোৱাৰ দ্বিতীয়টো কাৰণ
ৰূপে জিৰিমিয়াই দেখিছে যে ঈশ্বৰ ধাৰ্মিক, অৰ্থাৎ তেওঁ যি ঠিক তাকেই কৰে। জেৰুচালেম নগৰখন ধ্বংস কৰা আৰু যিহুদীসকলক বন্দী কৰি বাবিললৈ লৈ যোৱা কামটো ঠিক কামেই আছিল, কাৰণ ঈশ্বৰেই সেই কামটো কৰোৱাইছিল। ঈশ্বৰৰ ক্ৰোধৰ কথাটো বুজা সহজ নহয়, কাৰণ ক্ৰোধ নকৰিও, মানুহক শাস্তি নিদিও আন উপায়েৰে ঈশ্বৰে মানুহক পাপৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিলেহেঁতেন জানো? এগৰাকী বিখ্যাত বাইবেল পণ্ডিতে কৈছে যে বন্দীশালত থাকিবলগীয়া নোহোৱা মানুহবিলাকৰ স্বাৰ্থৰ বাবেই বন্দীশালবোৰ দৰকাৰ। নৰকখন সৰগৰ প্ৰহৰী। যি শাসকে অপৰাধীক শাস্তি দিব নোৱাৰে, সেই দেশ ৰসাতলে যাব। ঈশ্বৰ যদি ক্ৰোধী নহ'লহেঁতেন, তেন্তে আমাৰ নিৰাপত্তাহীনতা অনন্তকলীয়া হ'লহেঁতেন। কি সঁচা কথা নহয়নে বাৰু? গতিকে ঈশ্বৰ ক্ৰোধী হোৱাটো ঠিক বা ন্যায়। গতিকে যিসকলে তেওঁলৈ ঘূৰে তেওঁলোকৰ বাবে তেওঁ প্ৰেমময়, কিন্তু যিসকলে পাপ পথৰ পৰা নুঘূৰে তেওঁলোকলৈ তেওঁ ক্ৰোধী আৰু ভয়ানক ঈশ্বৰ। ঈশ্বৰে যি কৰে ন্যায়কে কৰে, কাৰণ তেওঁ ধাৰ্মিক ঈশ্বৰ। যেতিয়া তেওঁৰ নিজৰ সন্তানসকলেই তেওঁৰ পৰা আঁতৰে, তেতিয়া তেওঁলোককো শাস্তি দিব লাগিব। তাকে কৰি তেওঁলোকক তেওঁ চেতনা দিয়ে। কাকো শাস্তি দি ঈশ্বৰে আনন্দ নাপায়, কিন্তু পাপত মজি থকাসকলক তেওঁ মনত দুখ লৈও শাস্তি যে দিবই লাগিব, কাৰণ অপৰাধীক শাস্তি দিয়াটোৱেই ঠিক কাম, ধাৰ্মিকৰ কাম। আমি যেতিয়া ঈশ্বৰৰ ক্ৰোধৰ কথাটো বুজি নাপাওঁ, তেতিয়া আমি মনত পেলোৱা উচিত যে ঈশ্বৰে যি কৰে সেই সকলো তেওঁ ধাৰ্মিক ঈশ্বৰৰূপেই কৰে। হে বাতৰুৱাসকল, এইয়ে তোমালোকৰ দৃষ্টিত একো নহয়নে? এইটো জিৰিমিয়াৰ আন এটা প্ৰশ্ন। আন কথাত, জেৰুচালেমৰ যে সেই অৱস্থা হৈছে, তাৰ বাবে কোনোবাই চিন্তা কৰেনে? কাৰোবাৰ অকণমানো বেয়া লাগেনে বাৰু? মানুহৰ পাপৰ বাবে আৰু ঈশ্বৰৰ ধাৰ্মিক খঙৰ কাৰণেই যে সেই অৱস্থা হৈছে, সেইটো কিবা অৰ্থহীন কথানে? এই অৱস্থা দেখাৰ পাছত ঈশ্বৰৰ গুৰিলৈ খেদিত অন্তৰেৰে ঘূৰি অহাত অকণো চেতনা নাজাগেনে? পাপৰ পৰা পৰিত্ৰাণ কৰিবলৈকে ঈশ্বৰ এই জগতলৈ আহিল মানুহৰ ৰূপত যীশু অৱতাৰত। সেইদৰে আহি পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ মূল্যও তেওঁ বহন কৰিলে আৰু তেওঁ প্ৰমাণ কৰি দেখুৱালে যে তেওঁ প্ৰেমময়। কিন্তু ইমান প্ৰেম কৰি পাপৰ পৰা পৰিত্ৰাণ লভাৰ উপায় দান কৰোঁতা সেইগৰাকী মানৱ ঈশ্বৰ পৰিত্ৰাতা প্ৰভু যীশুক অগ্ৰাহ্য কৰি পাপত ডুব গৈ থকা লোকক তেওঁ চুমা খাই থাকিব নোৱাৰে। ধাৰ্মিক ঈশ্বৰৰূপে তেওঁ তেওঁলোকৰ প্ৰাপ্যকেই দিব লাগিব। প্ৰাপ্য কি জানেনে প্ৰিয় শ্ৰোতা? প্ৰাপ্য হৈছে নৰকৰ অনন্ত মৃত্যু। প্ৰিয় শ্ৰোতা, আপোনাৰ পাপ আৰু সেই পাপ সম্বন্ধে ঈশ্বৰৰ মনোভাৱ কি, সেই বিষয়ে আপুনি কি ভাবে? সেই কথা আপুনি গুৰুত্বই নিদিয়ে নেকি বাৰু? জিৰিমিয়াই সেই নগৰখনলৈ চাই বিলাপ কৰিছিল। তেওঁৰ লগত বিলাপ কৰোঁতা নিশ্চয় বেছি লোক নাছিল। আমি গীতমালা 137 নম্বৰ গীতত পাওঁ যে বাবিলনত বন্দী হৈ থকা ইছৰাইলীয়া লোকবিলাকে নিজৰ দেশৰ কথা মনত পেলাই পেলাই কান্দিছিল। তেওঁলোকে প্ৰতিশোধ বিচাৰি কান্দিছিল। তাত যুক্তি নিশ্চয় আছিল, কিন্তু তেওঁলোকে প্ৰকৃত অৰ্থত বাৰু মন পালটন কৰিছিলনে? নে চোৰ এজনে ধৰা পৰাৰ পাছত ধৰা পৰাৰ দুখত কন্দাৰ নিচিনাকৈহে তেওঁলোকে কান্দিছিল? বাবিললৈ বন্দী হৈ যোৱা লোকবিলাকে কান্দিছিল, কিন্তু বাবিললৈ বন্দী হৈ নোযোৱা জিৰিমিয়াইও কান্দিছিল। সেই ধ্বংসপ্ৰাপ্ত জেৰুচালেম নগৰখনলৈ চাই চাই তেওঁ কান্দিছিল। তেওঁ মুক্ত মানুহ আছিল, তথাপি দুখত ভাগি পৰিছিল, কাৰণ তেওঁৰ বিশেষ চিন্তা, বিশেষ প্ৰেম, ভালপোৱা আছিল নিজৰ জাতি, নিজৰ ঠাইখনৰ প্ৰতি। আজি আমি বাৰু পাপৰ বিষয়টো পাহৰি গৈছোঁ নেকি? ঈশ্বৰ যে ধাৰ্মিক আৰু ন্যায়বান, তেওঁ যে পাপ সহ্য নকৰে, তেওঁ যে পাপক শাস্তি দিয়ে, সেই কথাটো আমি বাৰু গুৰুত্ব সহকাৰে শিকাওঁনে? সেই কথাটো আমি বাৰু গুৰুত্ব সহকাৰে লওঁনে? প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্টই কুমাৰী মৰিয়মৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল। তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰিছিল আৰু তেওঁ মৃত্যুক জয় কৰি পুনৰ জি উঠিছিল। আমাৰ পৰিত্ৰাণৰ বাবেই এই কথাখিনি
ঘটিছিল, যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ পাব পাৰোঁ। এই গোটেইখিনি কথাই নিশ্চয় জৰুৰী আৰু আমি জানিব লাগে। কিন্তু যীশু ক্ৰুচত কিয় মৰিছিল? গীতমালা 22 নম্বৰ গীতৰ 1 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় পৰিত্যাগ কৰিলা? মোৰ পৰিত্ৰাণ আৰু কেকনিৰ বাক্যৰ পৰা কিয় দূৰৈত থাকা? আচলতে এই পদটোত ঠিক এই প্ৰশ্নটোকেই উঠোৱা হৈছে। প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত ওলমি থাকোঁতে ঠিক এই প্ৰশ্নই সুধিছিল। কিন্তু এই প্ৰশ্নৰ উত্তৰ আমি এই গীতমালাৰ 22 নম্বৰ গীতটোতেই পাওঁ। 3 নম্বৰ পদটো পঢ়ি দিছোঁ। তথাপি তুমি হ'লে পবিত্ৰ, ইছৰাইলৰ প্ৰশংসাৰূপ সিংহাসনত বহি থাকোঁতা। অৰ্থাৎ পিতৃ ঈশ্বৰ পবিত্ৰ, তেওঁ ধাৰ্মিক। প্ৰভু যীশুখ্ৰীষ্ট সেই ক্ৰুচত মৰিল, কাৰণ আপুনি, মই, আমি সকলো স্বভাৱতেই পাপী। সেই পবিত্ৰ ধাৰ্মিক ঈশ্বৰৰ তুলনাত তেওঁৰ সন্মুখত আমি সকলো পাপী, নৰকলৈ যাবলগীয়া পাপী, জঘন্য পাপী। সেইবাবেই প্ৰভু যীশু ক্ৰুচত মৰিবলগীয়া হ'ল। কাৰণ সেই মুহূৰ্তত প্ৰভু যীশুৱে আপোনাৰ মোৰ গোটেই মানৱ জাতিৰ পাপৰ বোজা তেওঁৰ কান্ধত লৈছিল আৰু মুহূৰ্তৰ বাবে তেওঁ আনকি পিতৃ ঈশ্বৰৰ পৰা বিচ্ছিন্ন হ'ব লগা হৈছিল। কাৰণ সেই সময়ত পিতৃ ঈশ্বৰে তেওঁক পাপীৰ ৰূপত দেখিছিল, কাৰণ তেওঁৰ গাত আমাৰ পাপবোৰ আছিল। আপুনি ক্ৰুচলৈ চাওকচোন। সেই বাটৰুৱাবিলাক, এইয়ে তোমালোকৰ দৃষ্টিত একো নহয়নে? তেওঁ আচলতে মৰিব নালাগে। তেওঁ কোনো মানুহে কেতিয়াও নকৰা নসহা যন্ত্ৰণা সহিলে। পিতৃ ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিছিল সেই যন্ত্ৰণাৰ মুহূৰ্তত। কিন্তু আমি যিমান দিন থাকিম, ঈশ্বৰে আমাক পৰিত্যাগ কেতিয়াও নকৰে। তেওঁ খ্ৰীষ্টক পৰিত্যাগ কৰিছিল যাতে আমাক কেতিয়াও পৰিত্যাগ কৰিব লগা নহয়। কিমান ডাঙৰ কথা! আপোনাক সুধিব খুজিছোঁ, এইয়ে আপোনাৰ দৃষ্টিত একো নহয়নে? পিতৃ ঈশ্বৰে নিজৰ একেজাত পুত্ৰ, অতি মৰমৰ পুত্ৰ যীশুখ্ৰীষ্টকেই ক্ৰুচৰ ওপৰত পৰিত্যাগ কৰিছিল, যাতে আপোনাক মোক তেওঁ নিজৰ কৰি ল'ব পাৰে, যাতে আমাক কেতিয়াও পৰিত্যাগ তেওঁ কৰিব লগা নহয়। এইয়ে আপোনাৰ দৃষ্টিত একো নহয়নে? জেৰুজালেমে ঈশ্বৰক প্ৰত্যাখ্যান কৰিছিল। মানুহেও আজি ঈশ্বৰক প্ৰত্যাখ্যান কৰে। আপোনাৰ অৱস্থা বাৰু কি? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পবিত্ৰ আত্মাই খ্ৰীষ্টক ত্ৰাণকৰ্তা হিচাপে প্ৰকাশ কৰিবলৈকে জগতলৈ আহিছে আৰু তেওঁ মানুহবোৰক নিজ নিজ পাপৰ সম্বন্ধে দোষী সাব্যস্ত কৰি থাকে। সকলো ধৰণৰ পাপ, সৰু ডাঙৰ সকলো ধৰণৰ পাপ, হত্যা, চুৰি, ডকাইতি আদি জঘন্য পাপ বুলি মানুহে জানে। ঈশ্বৰৰ দৃষ্টিত তাতকৈও বেয়া কিবা থাকিব পাৰেনে? নিশ্চয় আছে। সকলোতকৈ ভয়ানক পাপটো হৈছে অবিশ্বাস। ঈশ্বৰৰ হাতত চোৰৰ প্ৰতিকাৰ আছে। ক্ৰুচত থকা চোৰটো ৰক্ষা পৰিল। আমি ভাবোঁ পৌল হত্যাৰ দোষী আছিল। তেওঁ ষ্টিফানৰ মৃত্যুৰ বাবে দায়ী আছিল, কিন্তু তেওঁ পৰিত্ৰাণ পালে। মুচিও এজন হত্যাকাৰী আছিল। হত্যাকাৰী, চোৰ আৰু মিছলীয়াৰ বাবে ঈশ্বৰৰ প্ৰতিকাৰ আছে, কিন্তু ঈশ্বৰৰ বাক্য অগ্ৰাহ্য কৰা মানুহজনৰ বাবে ঈশ্বৰৰ কোনো প্ৰতিকাৰ নাই। গতিকে সেইটোৱেই মানুহে কৰিব পৰা আটাইতকৈ ডাঙৰ পাপ। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় প্ৰভু তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ পিতৃ, এই সময়তে যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে আশীৰ্বাদ কৰিবা আৰু বিশেষকৈ প্ৰভু আমি যদি তোমাৰ সন্তান হিচাপে প্ৰভু তোমাৰ পৰিচৰ্যাৰ কাৰণে প্ৰভু তুমি যদি আমাক বাছি লোৱা, বা হয়তো যদি কোনোবা ইতিমধ্যে তোমাৰ পৰিচৰ্যাত লাগি আছে, প্ৰভু যাতে আমি সত্য আৰু নিষ্ঠাৰে সৈতে যাতে তোমাৰ সেই পৰিচৰ্যা সেৱা আগবঢ়াই লৈ যাব পাৰোঁ, তেনে জ্ঞান, বুদ্ধি, শক্তি প্ৰভু তুমি আমাক আটাইকে দান কৰিবা আৰু আমি যাতে সম্পূৰ্ণৰূপেৰে তোমাত সোধাই আমাৰ জীৱন যাতে চলি যাব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা।
এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। ইখুচি দুখুচি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। ইখুচি দুখুচি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। সেই জীৱন, সেই সাহস, সেই জীৱন, সেই সাহস প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।